Hello students, good morning. মই তোমালোকৰ লজিক মেম হয়। লজিক এণ্ড ফিলচফি সাবজেক্টছটো যোনে যোনে তোমালোকে লৈছা ওয়েলকাম টু আৱাৰ ক্লাছ, ওয়েলকাম টু আৱাৰ কল্পতৰু একাডেমি। তোমালোকে এডমিশ্যন লৈছা ইয়াত। সো এতিয়া তোমালোকৰ ক্লাছেছবিলাক আমি কালিৰ পৰা যেহেতু ষ্টাৰ্ট কৰিলোঁ, যোৱা কালিৰ পৰা আজি মোৰ বিষয়টো যেটো হয় লজিক এণ্ড ফিলচফি, সেই সাবজেক্টটো মই তোমালোকৰ আগত এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম। ফাৰ্ষ্ট অফ অল লজিক এণ্ড ফিলচফি বা তুমি অসমীয়াত এইটো ক'ব পাৰা তৰ্ক বিজ্ঞান আৰু দৰ্শন। এই যেটো বিষয় হয়, এই বিষয়টো আমি তুমি যেতিয়া ক্লাছ 10লৈকে পঢ়িলা, 10লৈকে কিন্তু আমি এই বিষয়টো কোনোদিন ডিছকাছ কৰা নাই, ইয়াৰ বিষয়ে আমি পোৱাও নাই। সো ফাৰ্ষ্ট ইয়েৰত তোমালোকে লজিক বুলি যিখন সাবজেক্টছ পাইছা, লজিক এণ্ড ফিলচফি, এইটো কমপ্লিটলি নিউ এটা সাবজেক্ট হয় তোমালোকৰ কাৰণে। ইয়াত কিহৰ বিষয়ে ডিছকাছ কৰা হয়, আমি কি ইয়াৰ মেইন সাবজেক্ট মেটাৰটো কি হয়, লজিক বুলিলে কি কয় বা তৰ্ক বিজ্ঞান শব্দটোৰ অৰ্থ কি, তাৰ ক্ষেত্ৰত আমি অলপ কথা আলোচনা কৰিম আমাৰ ফাৰ্ষ্ট ক্লাছত। সো এতিয়া চোৱা, তোমালোকে ক্লাছটো যদি আমি ইণ্টাৰেকশ্যন ক্লাছটো যেতিয়া ষ্টাৰ্ট কৰোঁ, তেতিয়া আমাক ষ্টুডেণ্টছে তোমালোকৰ ছিনিয়ৰ্ছবিলাকে আমাৰ লগত যিটো টপিকৰ ওপৰত আমি ভিডিঅ'টো আপলোড কৰোঁ, সেই টপিকটো কি কৰে আমাৰ লগত ডিছকাছ কৰে। তাৰপিছত ডিছকাছ কৰি পেলাই আমি আমাৰ যিখিনি ডাউটছ থাকে ষ্টুডেণ্টছৰ সেইখিনি আমি ক্লিয়াৰ কৰোঁ। তাৰপিছত আমি নোটছ প্ৰভাইড কৰোঁ হোৱাটছএপ থ্ৰু দি। অ'কে, চ' তোমালোকৰ ক্ষেত্ৰতো ছেইম প্ৰচেছটো ৰান কৰিম আমি। আৰু লগতে কিবা ডাউটছ থাকিলে তোমালোকে আমাৰ পাৰ্চনেল নাম্বাৰছবিলাক আছে, সেই নাম্বাৰছবিলাকৰ আমাৰ পাৰ্চনেল গ্ৰুপো থাকে, লজিক বা বেলেগ ছাবজেক্টছৰো। তেনেকুৱা গ্ৰুপছবিলাকত তোমালোকে নিজৰ যিখিনি ডাউটছ আছে সেইবিলাক শ্বেয়াৰ কৰিবা, শ্বেয়াৰ কৰি পেলাই তোমালোকে সেইখিনি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিবা। অ'কে, চ' লজিক ছাবজেক্টটো পঢ়িম বুলি যদি আহিছা, তেতিয়াহ'লে তোমালোকে মোৰ লগত এটাচমেণ্টটো ৰাখিব লাগিব। তোমালোকে যিমান তোমালোকৰ মনৰ ভিতৰত যিখিনি ভাৱ আছে সেইখিনি সম্পূৰ্ণৰূপে উইদাউট এনি হেজিটেশ্যন তোমালোকে এক্সপ্ৰেছ কৰি দিবা। মই সদায় তোমালোকৰ লগত আছোঁ। আৰু লগতে তোমালোকৰ এই বিষয়টো কি হয় তাক ভালকৈ বুজিবৰ কাৰণে মই যিমান পাৰিম সিমান তোমালোকক মোৰ চেষ্টাটো বজাই ৰাখিম। অ'কে, চ' আজি চোৱা, ক্লাছটো ষ্টাৰ্ট কৰোঁতে আমি লজিক এণ্ড ফিলচফি এই বুকখনত তোমালোকে নেজানা এতিয়ালৈকে, হয় নাই, কোনখন বুক লাগে, বুকখন কেনেকুৱা হয়, হয়তো তোমালোকৰ কোনোবা ছিনিয়ৰ্ছৰ পৰা তোমালোকে দেখিছা, যদি তোমালোকৰ যদি আইডিয়া আছে ডেট ইজ ভেৰি গুড। আৰু যদি নাই তেতিয়াহ'লে তোমালোকক মই বুকখন দেখাই দিওঁ। ওপৰৰ পেজটো, ইয়াত কভাৰ পেজটো নাই, কিন্তু তোমালোকৰ এনেকুৱা হয় বুকখন। অ'কে, লজিকৰ যিখন বুক হয় এইখনত তোমালোকে কাউন্সিলৰ বুক ইউজ কৰিবা। এইখন অসমীয়া মিডিয়ামৰ হয় হা। তোমালোকৰ ইয়াত লিখা থাকিব তৰ্ক বিজ্ঞান আৰু দৰ্শন, ঠিক আছে। তেনেকুৱা টাইপৰ মই এইটো তোমালোকে টেনশ্যন ল'ব নালাগে। যেতিয়া তোমালোকৰ পাৰ্চনেল যিবিলাক আমাৰ প্ৰাইভেট গ্ৰুপছ আছে সেইবিলাকত আমি বুকছৰ বিষয়ে ডিছকাছ কৰিম আৰু শ্বেয়াৰ কৰি থাকিম। কোনখন ল'লে ভাল হ'ব, কোনখন ল'লে আমাৰ বেছি ইউজফুল হ'ব, সেইবিলাক বাৰু আমি ডিছকাছ কৰিম। তাৰ কাৰণে তোমালোক নিশ্চিন্ত হৈ থাকা। কিন্তু মই যিখিনি কথা ইয়াত ক'ম তাক বুজিবলৈ চেষ্টা কৰিবা। চ' আমি আজি ফাৰ্ষ্ট ক্লাছটো ডিছকাছ কৰোঁতে শুনা, এতিয়া ক'বলৈ যাওঁ যে লজিক পঢ়িম বুলি আহিছা। চ' লজিক যদি পঢ়িম বুলি আহিছা, তোমালোকৰ মাইণ্ডত ফাৰ্ষ্টত এটা কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব যে তুমি কিমান দূৰলৈকে ভাবিব পাৰা। হা, তুমি কিমান দূৰলৈকে ভাবিব পাৰা। তুমি যিমান দূৰলৈকে ভাবিব পাৰা তাতকৈ আৰু অকণমান ওপৰত ভাবি পেলাই চাব লাগিব আমি লজিকত। যিটো বস্তু অৰ্ডিনেৰী লাইফত আমি আজিলৈকে ভাবা নাই, তেনেকুৱা কিছুমান কথাও আমি ভাবিব লাগিব ইয়াত। আৰু সেনেকুৱা কিছুমান কথা ভাবি পেলাই, তেনেকুৱা কনচেপ্টবিলাক আমি লৈ পেলাই আমাৰ থটছবিলাক ইয়াত এক্সপ্ৰেছ কৰিম। চ' লজিকটোক সেইটো কাৰণে কোৱা হয় থট অফ আৱাৰ লেংগুৱেজ। আমাৰ লেংগুৱেজটোক কি কৰা, প্ৰকাশ কৰা হয় বুলি কয় ইয়াত। কোনটো লেংগুৱেজ? আমি যিটো ভাবি আছোঁ মনৰ ভিতৰত, আমি যিটো কল্পনা কৰি আছোঁ, বস্তুটো অকল ভাবি থাকিলেই নহ'ব, কৰি দেখুৱাব লাগিব। অ'কে, সেইটো কাৰণে এইটো ওৱান কাইণ্ড অফ থিয়ৰিটিকেল চায়েন্স বুলিও আমি ক'ব পাৰিম। এইটো তুমি এনেকৈ নাভাবিবা যে ইয়াক অকল আমি পঢ়িছোঁ, ইউটিলাইজ কৰা নাই। ডে টু ডে লাইফত আমাৰ লজিকটো ইউটিলাইজ হৈছে। আৰু উইদাউট লজিকেল পইণ্টছ উই কাণ্ট একচেপ্ট এনি কাইণ্ডছ অফ ষ্টেটমেণ্টছ। যদি কোনো এটা ষ্টেটমেণ্ট তুমি জানা, যদি তাৰ লজিকেল ছাইডটো নাথাকে, তেতিয়াহ'লে আমি সেই ষ্টেটমেণ্টটোক আমি একচেপ্ট নকৰোঁ, তাক আমি ডিনাই কৰি দিওঁ। আমাক প্ৰুফ লাগে। অ'কে, চ' এতিয়া চোৱা, আমি ডিছকাছ কৰোঁ ব'লা। ফাৰ্ষ্ট লজিক চেপ্টাৰটোত তোমালোকৰ কাইলৈ ক্লাছটো গম পোৱা নহয় কোনটো টাইমত আছে।
10:20 পৰা ষ্টাৰ্ট হ'ব 10:20 ক্লাছটোত তোমালোকে যোনকেইটাই লজিক লৈছা মই যিটো লিংক দিম গুগল মিট এপটো ডাউনলোড কৰি থবা মই গুগল মিটত তোমালোকৰ ক্লাছটো ল'ম আৰু সেই এপটোত তোমালোকে যোনকেইটাই লজিক লৈছা লিংকটোত যাবা আৰু মোৰ লগত কানেকশ্যনত আহিবা আৰু আমি আমাৰ ক্লাছটো ৰান কৰিম ফাৰ্ষ্ট অফ অল ইন্ট্ৰোডাকশ্যন ক্লাছটো আমাৰ হ'ব ইন্ট্ৰোডাকশ্যন ক্লাছটোত মই অলপ চলপ লজিক কি হয় তাৰ বিষয়ে ক'ম তাৰ ডেফিনেশ্যনটো ক'ম মিনিং ক'ম আৰু আমাৰ লজিকৰ মেইন ছাবজেক্ট মেটাৰ কি হয় তাৰ বিষয়ে আমি আলোচনা কৰিম ওকে সো ভিডিঅ'টোতো মই ইমানখিনি কথাই ক'ম আজি সো কি কৈছে আমাৰ তোমালোকৰ কৈছে যে হোৱাট ইজ লজিক ফাৰ্ষ্টত তো ইয়াত আমি জানো যে ম্যান ইজ এ ৰেচনেল এনিমেল হয় নে নহয় মানুহ বুদ্ধিবৃত্তি সম্পন্ন জীৱ মানুহৰ বুদ্ধি আছে সো ইয়াত আমি কৈছোঁ যে এনিমেল লাইক ম্যান হেভ ন' ৰেচনেলিটি মানে যিবিলাক মানুহৰতো ৰেচনেলিটি আছে দ্যাটছ ৱাই ম্যান ইজ হায়াৰ দেন আদাৰ এনিমেলছ এইটো তোমালোকে জানা গতিকে মানুহৰ যদি ৰেচনেলিটি পাৱাৰ আছে মানুহে বেছিকৈ ভাবিব পাৰে চিন্তা কৰিব পাৰে সেইকাৰণে মানুহৰ যিটো পজিশ্যন আছে সেইটো কিহতকৈ বেলেগ যিবিলাক এনিমেলছ প্লাণ্টছ আছে সেইবিলাকতকৈ ওপৰত আছে হৈছে সো ইয়াত লজিকৰ কথা ক'বলৈ যাওঁতে আমাৰ থটছ থিংকিং সেই কনচেপ্টবিলাক ইয়াত আহি পৰিব কাৰণ মানুহে ভাবিব পাৰে মানুহে চিন্তা কৰিব পাৰে হয়তো বেলেগ এনিমেলছবিলাকে ভাবে কিন্তু আমাৰ লেভেলত নেভাবে সেইকাৰণে তেহেঁতি আমাতকৈ কিহত আছে তলত আছে ওকে সো এতিয়া চোৱা হোৱাট ইজ লজিক কি কৈছে শুনিবা ৱৰ্ডটো দ্য ৱৰ্ড লজিক ইজ ডিৰাইভড ফ্ৰম দ্য গ্ৰীক ৱৰ্ড লগিকে গ্ৰীক ৱৰ্ড লগিকে নামৰ এটা ৱৰ্ডৰ পৰা লজিক ৱৰ্ডটো কি হৈছে ডিৰাইভড হৈছে মানে আহিছে উৎপত্তি হৈছে বুজি পাইছা অসমীয়াত গ্ৰীক ৱৰ্ড কিহৰ পৰা লগিকেৰ পৰা লজিক ৱৰ্ডটোৰ উৎপত্তি হৈছে যাৰ অৰ্থ কি হয় শুনিবা যাক আমি এডজেক্টিভত লগছ বুলি ক'ম ঠিক আছে এডজেক্টিভত যাক আমি লগছ বুলি ক'ম আৰু সেই লগছ ৱৰ্ডটোৰ মিনিং কি দিছে চোৱা লগছ মিনছ থট অৰ ৱৰ্ড এজ দ্য এক্সপ্ৰেছনছ অফ থটছ হেন্স etymologically the definition of logic is that logic is the science of thought as expressed in language that means logic is the science of thought as expressed in language তো ফাৰ্ষ্টত আমাৰ পইণ্টটো কি হয় আমি গম পাব লাগিব হোৱাট ইজ লজিক তুমি লিখিবা লজিকৰ এনসাৰটো যে প্ৰথমতে লিখাৰ আগত তুমি ভাবা মনত পেলোৱা যে লজিক ৱৰ্ডটো ক'ৰ পৰা ডিৰাইভড হৈছে গ্ৰীক ৱৰ্ডৰ পৰা ডিৰাইভড হৈছে গ্ৰীক ৱৰ্ড লগিকেৰ পৰা ডিৰাইভড হৈছে লগিকে ৱৰ্ডটো কিহৰ এডজেক্টিভ হয় তাৰ এডজেক্টিভ কি লগজ আৰু লগজ ৱৰ্ডটো মানে তাৰ বিশেষণটো কি লগজ হয় আৰু লগজ ৱৰ্ডটোৰ মিনিংটো কি হয় থটছ বুলি আমি ক'ব পাৰিম চিন্তা বুলি ক'ব পাৰিম সো এতিয়া তাৰ যিটো ডেফিনেশ্যন দিছে সেই ডেফিনেশ্যনটো তোমালোকে এজ ইট ইজ লিখিব লাগিব বিকজ লজিকৰ ডেফিনেশ্যনটো আমি চেঞ্জ কৰিব নোৱাৰোঁ ওকে ইয়াত চোৱা লজিকৰ ডেফিনেশ্যনটো মই আকৌ ৰিপিট কৰিছোঁ লজিক ইজ দ্য চায়েন্স অফ থট এজ এক্সপ্ৰেছড ইন লেংগুৱেজ হৈছে চায়েন্স অফ থট আমাৰ চিন্তা হয় কিহৰ চিন্তা বৈজ্ঞানিক এটা চিন্তা হয় যিটো কিহত প্ৰকাশ কৰা হয় ভাষাত প্ৰকাশ কৰা হয় ওকে অসমীয়া মিডিয়ামৰ বুকত আমি এবাৰ চাই লওঁ ডেফিনেশ্যনটো কি লিখা আছে চোৱা অসমীয়াৰ ডেফিনেশ্যনটো তোমাৰ য়েছ ওকে ফাইন ৱেইট ফৰ এ ৱাইল য়েছ ইয়াত কৈছে যে বুৎপত্তিগত অৰ্থৰ দিশৰ পৰা আমি তৰ্ক বিজ্ঞানৰ সংজ্ঞা এনেদৰে দিব পাৰোঁ কেনেকৈ কৈছে তৰ্ক বিজ্ঞান ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান তৰ্ক বিজ্ঞান কি হয় ভাষাত প্ৰকাশিত আমাৰ কি হয় চিন্তাৰ বিজ্ঞান হয় মানে আমি এইটো কাৰ লগত এটাচ কৰিব পাৰিম সায়েন্সৰ লগত এটাচ কৰিব পাৰিম কিন্তু সায়েন্সত যেনেকৈ এক্সপেৰিমেণ্টেল মেথডছবিলাক ইউজ কৰা হয় ইয়াত আমি কৰিম নকৰা নহয় আমি ছেকেণ্ড ইয়েৰত কৰিম এক্সপেৰিমেণ্টেল মেথডছবিলাক ইউজ প্ৰেক্টিকেলি নকৰোঁ কিন্তু আমি থিয়ৰিটিকেলি পঢ়িবলৈ পাম তো ইয়াত যেহেতু লিংকটো সায়েন্সৰ লগত লগাইছে দ্যাট মিনছ লজিকেল পইণ্টছ চাইণ্টিফিক পইণ্ট যিবিলাক থিয়ৰিজ আছে দ'জ থিয়ৰিজ মাষ্ট হেভ টু বি লজিকেল সেইবিলাক কি হ'ব লাগিব লজিকেল হ'ব লাগিব সেইকাৰণে ইয়াত লজিকৰ লগত সায়েন্সৰ যিটো কনচেপ্ট সেইটো অলপ এটেচমেণ্টটো আহিছে তো তৰ্ক বিজ্ঞান কি হয় ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান ভাষাত প্ৰকাশিত আমি চিন্তাৰ বিজ্ঞান বুলি কওঁ দ্যাট মিনছ আমাৰ চিন্তাটো যেতিয়া ভাষাত প্ৰকাশ হয় তেতিয়া তাক তৰ্ক বিজ্ঞান বুলি কোৱা হয় তুমি ভাবি চোৱাচোন তোমাৰ এটা চিন্তা সেই চিন্তাটো কৰিছা যেতিয়া সেই চিন্তাটো তুমি ভাষাত প্ৰকাশ কৰি দিবা
তুমি ল্যাঙ্গুৱেজত যেতিয়া এক্সপ্ৰেছ কৰি দিবা তেতিয়া তাকে লজিক বুলি কয় তাৰ মানে তুমি লাইফত তো সদায় ভাবি আছা কিবা নহলে কিবা যেটো ভাবিছা হেতু তুমি ট্রাই কৰা ল্যাঙ্গুৱেজত এক্সপ্ৰেছ কৰিবলৈ কাৰণে যেতিয়া তুমি ল্যাঙ্গুৱেজত এক্সপ্ৰেছ কৰিবা হেতুৱে হৈ যাব লজিক very simple না so logic is nothing it is just only a thought which is produced in our mind and when your thoughts are produced in your mind you have to express in language তুমি ল্যাঙ্গুৱেজত তাক এক্সপ্ৰেছ কৰিব লাগিব আৰু যেতিয়া তুমি তাক ল্যাঙ্গুৱেজত প্ৰকাশ কৰিবা বা ভাষাত এক্সপ্ৰেছ কৰিবা তাৰ পিছত তাক আমি তৰ্ক বিজ্ঞান বা লজিক বুলি কম তো ইয়াত এটা প্ৰবলেম আছে লজিকক আমি থটস বুলি কম চিন্তা বুলি কম কিন্তু এনি কাইন্ডস অফ থটস আৰ নট ৰিগাৰ্ডেড এজ লজিক্যাল থিংকিং যিকোনো প্ৰকাৰৰ যিবিলাক চিন্তা আছে সেই চিন্তাবিলাকক কিন্তু তুমি লজিক বুলি ক'ব নোৱাৰা লজিক্যাল চিন্তা বুলি ক'ব নোৱাৰা তো কোনবিলাকক ক'বা তুমি ইয়াত এটা পইণ্ট আহি যায় হয় নে নহয় তো আমি ক'ব লাগিব ৰিজনেল যিবিলাক থটছ আছে মানে ৰিজনিং বা অনুমান এই শব্দটো তোমালোকে আগত ক'ৰবাত শুনিছানে তোমালোকে হয়তো বুকত পঢ়া নাই কিন্তু তোমাৰ ডে টু ডে লাইফত তুমি এতিয়া ডে টু ডে লাইফত যেতিয়া কেতিয়াবা কোৱা মই অনুমান কৰিছোঁ যে আজি বৰষুণ দিব নেকি কোৱানে বাৰু শুনিছানে বাৰু যদি তুমি নিজে কোৱা নাই কাৰোবাৰ মুখৰ পৰা শুনিছানে আজি বৰষুণ দিব নেকি অনুমান কৰা হৈছে যে আজি বৰষুণ দিব তেনেকুৱা টাইপৰ কথাবিলাক কোৱা হয় অনুমান কৰা হৈছে যে হি 80% পাব হয়নে নহয় মোৰ অনুমানৰ মতে হি আহিব লাগে তেনেকৈ কোৱা হয় নহয় তো সেই অনুমান ৱৰ্ডটো ৰিজনিং ৱৰ্ডটো আমি ডে টু ডে লাইফত ইউজ কৰি আছোঁ তো ইয়াত হোৱাট ইজ দ্য মেইন ছাবজেক্ট মেটাৰ অফ লজিক যেতিয়া আমি বিচাৰ কৰোঁ যে আমি লজিক পঢ়িবলৈ যাওঁতে তাৰ মূল ভিত্তিটো কি বিষয়বস্তুটো কি তেতিয়া আমি পাওঁ ইয়াত থিংকিঙৰ যিটো পাৰ্ট হয় এটা পাৰ্ট ৰিজনিং হেতু দ্যাট মিন্স হোৱাট ইজ দ্য মেইন ছাবজেক্ট মেটাৰ অফ লজিক দ্যাট ইজ ৰিজনিং ইজ দ্য মেইন ছাবজেক্ট মেটাৰ অফ লজিক তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু কি হয় বুলি ক'লে তোমালোকে কি ক'বা তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু হৈছে অনুমান মনত থাকিব এতিয়া অনুমান কি হয় এই কথাটো আহি গ'ল তো জ্ঞাত সত্যৰ পৰা যেতিয়া তুমি অজ্ঞাত নতুন এটা সত্যত উপনীত হ'বা তেতিয়া তাক অনুমান বুলি কয় আৰু এটো এটা মানসিক প্ৰক্ৰিয়া হয় তোমাৰ মনত কি হ'ব উৎপত্তি হ'ব কি নজনা কথা এটা জানিবৰ কাৰণে কিন্তু কেনেকৈ জানিবা যিটো কথা জানা তাৰ ওপৰত বেছ কৰি পেলাই নজনাটোক জনাটোৱে হৈছে কি অনুমান that means inference is a mental process through which we can passing from something known to something unknown তুমি অনুমান শব্দটো ব্যৱহাৰ কৰিবলৈ হ'লে বা ইনফাৰেন্স ৱৰ্ডটো তুমি ইউজ কৰিবলৈ হ'লে ইনফাৰেন্স আৰু ৰিজনিং একেটাই ৱৰ্ড হয় দেই মই ৰিজনিং বুলি যেটো কৈছো ৰিজনিং ইজ দ্য সাবজেক্ট মেটাৰ অফ লজিক ইউ কেন অলসো say that inference is the subject matter of logic inference বা লজিক ৱৰ্ড ৰিজনিং ৱৰ্ডটো একেই কয় হৈছে so what is inference what is reasoning এটো কলে কি কবা definition to inference or reasoning is the mental process through which we can passing from something known to something unknown তাৰ মানে তুমি যেটো জানা তাৰ পৰা নজনা এটালৈ যেতিয়া তুমি উপনীত হোৱা সত্যত উপনীত হোৱা তেতিয়া তাক কি কয় তোমাৰ ইনফাৰেন্স বুলি কয় বা ৰিজনিং বুলি কয় তো ইয়াৰ কাৰণে আমাৰ মেন্টাল প্ৰসেস এটা লাগিব আমি মনৰ ভিতৰত ভাবিব লাগিব যে মই কি নাজানো আৰু হেতু জানিবৰ কাৰণে মই কি কৰিব লাগিব মই হেতু জানিবৰ কাৰণে নজনাটো জানিবৰ কাৰণে যেটো জানো তাক জানিব লাগিব ফৰ এক্সাম্পল কি হয় ফৰ এক্সাম্পল ক'বলৈ যাওঁতে তুমি পাবা যে সাপোজ লিটাৰ ইয়াত যেটো বুকত দিছে এক্সাম্পল এটো হা বুকত এক্সাম্পল দিছে সাপোজ পৰ্বতত ধোঁৱা ওলাইছে ওকে যদি পৰ্বতত ধোঁৱা ওলাইছে তাৰ মানে তাত জুই আছে বিকজ wherever there is smoke there is fire তো তুমি ফায়াৰৰ কনসেপ্টটো ক'ৰ পৰা পালা ফায়াৰৰ বিষয়ে তুমি গমেই পোৱা নাছিলা ফায়াৰৰ কনসেপ্টটো ক'ৰ পৰা পালা ফায়াৰৰ কনসেপ্টটো পালা তুমি স্মোকৰ পৰা বিকজ there is a relation between fire and smoke য'ত ধোঁৱা থাকিব তাত জুই থাকিব হৈছে হেতু হৈছে লজিক হেতু হৈছে ৰিজনিং হেতু হৈছে ইনফাৰেন্স হেতু হৈছে তোমাৰ অনুমান বুলি ক'লে সদায় মনত থবা যে তুমি এটা সাপোজিশন মেক কৰিবা আৰু হেতুক জানিবৰ কাৰণে তুমি বেছ কৰিবা কাৰ ওপৰত যেটো জানা তাৰ ওপৰত বেছ কৰিবা
তেনেকৈ তোমাৰ ইনফাৰেঞ্চ চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিব লাগিব ফাৰ্ষ্ট চেপ্টাৰটো যিটো লজিক সেইটো আমি ষ্টাৰ্ট কৰিম চ' ইনফাৰেঞ্চ ইজ এ মেণ্টেল প্ৰচেছ পাছিং ফ্ৰম ছামথিং নন টু ছামথিং আননন এইটো এটা কি হয় মানসিক প্ৰক্ৰিয়া হয় য'ত আমি জ্ঞাত সত্যৰ পৰা অজ্ঞাত নতুন সত্যত উপনীত হ'ব পাৰোঁ তুমি ভিডিঅ'টো চোৱাৰ পাছত তুমি মনতেই ভাবিবা যে আমি কি কি আৰু এনেকুৱা কাম কৰিব পাৰোঁ কি কি এনেকুৱা চিন্তা কৰিব পাৰোঁ যিটো চিন্তাক মই অনুমানৰ যোগেদি সলভ কৰিব পাৰোঁ অনুমান কৰি পেলাই সলভ কৰিব পাৰোঁ যিটো চিন্তাক তেনেকুৱা চিন্তা কিছুমান কৰিবাচোন মনলৈ বহুত চিন্তা আহিব তেতিয়া আৰু সেই চিন্তাবিলাক তুমি ইজিলি সলভ কৰিব পাৰা অনুমানৰ সহায় লৈ পেলাই তাৰ মানে তুমি যিটো জানা তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই নজনা এটাক জানিবলৈ তুমি সক্ষম হ'বা সেইটোৱে হৈছে অনুমান গতিকে অনুমান ৱৰ্ডটো তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু হৈছে অনুমানৰ বিষয়ে আমি পঢ়িম আৰু লজিক কি হয় সেই কনচেপ্টটো আমি আকৌ ইণ্টাৰেক্ট কৰিম আৰু লগতে ইয়াৰ বিষয়ে আৰু এটা ফাষ্ট ডেফিনিশ্যন মই তোমালোকৰ ডাইৰেক্ট যিটো অনলাইন আমাৰ ক্লাছ চলিব তাত আমি ডিছকাছ কৰিম হ'ব চ' ভিডিঅ'টো বেছি লেন্দি নকৰোঁ আজি ফাৰ্ষ্ট ভিডিঅ' হয় আৰু লগতে তোমালোকৰ নিউ ক্লাছত আজি তোমালোকে এণ্ট্ৰি কৰি পেলাই তোমালোকে ভিডিঅ'টো চাবা আৰু ভিডিঅ'টো চোৱাৰ পাছত মোৰ লগত কণ্টেক্টত আহিবলৈ ট্ৰাই কৰিবা মই তোমালোকক গ্ৰুপত এতিয়া হোৱাটছএপ নাম্বাৰটো দিম মোৰ হোৱাটছএপ নাম্বাৰটো তোমালোকে মোক মেছেজ কৰি পেলাই এটলিষ্ট এবাৰ কনচাল্ট কৰিবা মোৰ লগত বা জনাই দিবা মোক যে মই লজিক লৈছোঁ মেম মোৰ লজিক আছে বা কিবা এটা মেছেজ এৰি দিবা যিটোৰ পৰা মই গম পাম যে তোমাৰ লজিক ছাবজেক্টটো আছে মই এড কৰি পেলাই এটলিষ্ট পাৰ্চনেল গ্ৰুপ এটা বনাম আৰু লগতে আৰু এটা কথা যে মই ষ্টুডেণ্টৰ কোৱান্টিটিটো গম পাই যাম হৈছে তোমালোকৰ নামটো গম পাই যাম চবৰে নাম যিখিনি তোমালোক আছা হ'বনে চ' আজি ক্লাছটো হ'ব কাইলৈ আমি 10:20 লগ পাম আকৌ আৰু 10:20 লগ পাই পেলাই আমাৰ সেই যিটো পঢ়িলোঁ লজিকটো অকণমান কনচেপ্টটো অকণমান জাষ্ট অকণমান আৰু যিটো গম পালোঁ জানিলোঁ সেইটো বিষয়ে আমি ডিছকাছ কৰিম হ'ব ঠিক আছে অ'কে বাই বাই ষ্টুডেণ্টছ টেক কেয়াৰ